টুকটুকিৰ চমকত ভয়ংকৰ মাৰপিটত আঘাতপ্ৰাপ্ত পিতা পুত্ৰ আবুল কাছেম আৰু সাদ্দাৰুল ইছলাম। দুখীয়া হোৱাৰ বাবে বলপূৰ্বকভাৱে মাটি কাঢ়ি লোৱাৰ ভয়ংকৰ অভিযোগ নুৰুল হক, মেৰাজুল ইছলাম, ফাৰুক আহমেদ, শ্বহিদুল ইছলাম আৰু ৰফিকুল ইছলামৰ ওপৰত। আবুল কাছেমৰ মাটিত তেওঁলোকে ইচ্ছামতে পানী ঢালি খেতি কৰিব নিদিয়াত নুৰুল হকৰ নেতৃত্বত এটি দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে ঘপিয়াই মূৰত আঘাতপ্ৰাপ্ত হোৱাৰ বাবেই চিলনি পৰে। আঘাতপ্ৰাপ্ত গৰাকীক উন্নত চিকিৎসাৰ কোনো ধৰণৰ সুবিধা কৰি নিদিয়াৰ লগতে ঘৰৰ ভিতৰত প্ৰৱেশ কৰাত বাধা নুৰুল হক বাহিনীৰ ভয়ত ঘৰবাৰী এৰি বেলেগত আছে আব্দুল কাছেমৰ পৰিয়াল। বটদ্ৰৱা থানাত এজাহাৰ দাখিল কৰাৰ 6 দিন উকলি যোৱাৰ পিছতো ৰহস্যজনক ভূমিকা বটদ্ৰৱা আৰক্ষীৰ। আজি দুপৰীয়া বটদ্ৰৱা থানাত দুই পক্ষক মাতিছিল আৰক্ষীয়ে। প্ৰথম পক্ষই উপস্থিত হৈছিল থানাত, তাৰ পাছতে মূৰত 8টাকৈ চিলনি থকা জন আব্দুল কাছেম থানাৰ ভিতৰতে ঢলি পৰি অসুস্থ হোৱাৰ বাবে বৰ্তমান নগাঁও ৰহাত হস্পিটেলত ভৰ্তি কৰায়। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰৱা লাইভ। আহিব লাগে এতিয়া আহিছে দেৱান ছাৰ ঘৰত নাই। এতিয়া পুলিচ কেইটা কৈছে এনেকুৱা ৰোগী কিয় আনিছে, আপোনালোকে লৈ যাওক, ক'ত যাব ঘৰত যায় ক'ত যায় লৈ যাওক। এতিয়া ৰোগী আহি পেলাই অসুস্থ হৈ গৈছে, মূৰটো ঘূৰাই পৰি গৈ আছে আৰু খেচি আছে। এতিয়া হেৰি থানাৰ ভিতৰতে হেৰি হৈ আছে। আমি হেৰি বহেজৰ চেয়াৰ কেইটা সেইটো খুৱাইছে। নাই আমি মেডিকেলত হেৰি কৰা নাই। পুলিচে আজি এনেকুৱা অৱস্থা আজি কেইদিন ধৰি? আজি 6 দিন হৈ গ'ল। মাৰপিট হৈছিলে খেতি লৈ। কেতিয়া হৈছিল? 6 তাৰিখে নেকি? 6 তাৰিখে খেতিত পানী দিছে, আমাৰ খেতি লগাব লাগে। সিহঁতক মানা কৰিছে পুখুৰী সিঁচি খেতিত পানী নিদিবি, তথাপি সিহঁতে খেতিত পানী দিছে। মানুহজনে কৈছে আমি খেতি লগাম, তহঁতে খেতিত পানী দিছো, আমি খেতিটো কেনেকে লগাম? তেতিয়া কৈছে বোলে এই তহঁতে খেতি লগাবি নে কি লগাবি সেইটো আমি কৈ দিম জানো? এক কথা দুই কথা ঘৰৰ পৰা দৌৰি আমাক সিহঁতৰ আমাৰ মানুহ নাছিলে, দুটা বাপেক পিতাকেই আছিলে। আহি পেলাই দুজনে ধৰিছে আৰু মাৰপিট কৰিছে। 6জন মানুহে মাৰপিট কৰিছে, এটা মানুহক ধৰিছে। আহি মূৰত দাদি কোব দিছে। কোনে দিছে? হেৰি ফাৰুকে এই টুকটুকি হেৰি শ্বহিদুল ইছলাম। নুৰুল হকে ধৰিছে মাৰিছে আৰু সেইটো ল'ৰাৰ হাতত কোব দিছে, চিলি আছে। সেইটো ল'ৰা বাপেকক ধৰিব গৈছে, সিহঁতে মাৰিছে কাৰণে বাপেকক হেৰি কৰিব গৈছে। সেইটো ল'ৰা হেৰি কৰিছে, এই মেৰাজলে আহি কোব মাৰিছে হাতত।